মই চাইছো মই দেখাই দিছো লাইভত মই চাও ৰব লাইভত দেখাই দিছো মই দিছে না ভাই মই অলপ আগত যে ধ্ৰুৱক ঘৰত কথা পাতি আছো বোলে ডিলিট কৰি ভিডিঅ'টা মই ক'ব নোৱাৰো যেতিয়া কৰে মই মানে মৰজি আৰু মই ক'ব নোৱাৰো আকৌ আৰু নাই 2.2 কেতিয়াবা দিলে নাই দিয়ক মই বোলে ভিডিঅ'টা ডিলিট কৰিব মোৰ মোৰ নিজে কৰিব মই ক'ব নোৱাৰো মোৰ একচুয়ালি একো মই ইন্টেনশন নাই ভিতৰত দা কাৰণ ও ভিতৰত দা ডিলিট কৰি আছে মই মানে মই মই আপোনাক বুজি পাওঁ কৈ দিওঁ ডিলিট কৰো ৰ তোৰ গাড়ীখন ময়ে চলাম এনেকে তোৰ নতুন গাড়ীখন চলাম ৰ মই 2 মিনিট চলব মই আপোনাক ভিডিঅ' বনালো মানে বহুতে মোৰ কথাটো মই কৈ দিছো আপুনি বেয়া নাপাব ভিতৰত দা মই আপোনাক বুজি পাম মই সেইকাৰণে মই ৰিয়েকচন ভিডিঅ'টো মই ৰিয়েকচন ভিডিঅ'টো এই পোষ্টটো কাৰণে দিছো ডিলিট কাৰণ হৈছে চেক কৰ থ্যাংক ইউ সেইদিনা বাদ দি check কৰিব পোষ্টটো ডিলিট পোষ্টটো ডিলিট কৰিছো এই ডিম্পুৰ বহুত ফোন আছে ডিম্পু মোৰ পোষ্টটো চেক কৰ তাক যে মই কৈছিলো কুবাম বুলি পোষ্টটো ডিলিট একদম কৰিছো এই ডিম্পু আৰু দাদা বহুতে মোক কৈ আছিল যে কিবা কবা লাগে কিন্তু মই আপোনাক বুজি পাওঁ ন যে আপুনি কিবা এনে জোচতা কৈ দিলাক আৰু সেইকাৰণে আপোনাক মই বুজি পাওঁ ন সেইকাৰণে মই একো নাই কথা কৈছো 26 তাৰিখ নাকি কোনে ক'লা এইটো আমাৰ মই চবৰে আগত লাষ্ট এটা কথা ক'ব বিচাৰো যে যিটো হ'ল বাৰু ভিক্টৰ দাও কিবা ক'লে তাৰপিছত আকৌ পোষ্ট বিলাকত অলপ মানসিকভাৱে অলপ হেৰি হৈ পেলাই ময়ো কিবা এটা ৰিয়েকশ্যন দিলে সেইটো মই ডিলিট কৰি দিলো মোৰ একো ইন্টেনশন নাই বা ভিক্টৰ দাক আমি একো কথা পতা নাই বা এনেকুৱা একো নাই মই মোৰ ফিলিংছটো দিছিলো দেন ভিক্টৰ দা আজি আকৌ হয়তো কিবা খঙত কিবা ক'লে দেন এইটো ক্লিয়াৰ চৰ্ট আউট হৈ গ'ল আজিৰ পৰা এনেকুৱা হয় আৰু তো সেই আৰু থেংক ইউ সকলোকে আৰু থেংক ইউ ভিক্টৰ দা আৰু অবভিয়াছলি ভিক্টৰ দা নেক্সট তই কনক্লুড কৰিব তোক দিয়া নাই নহয় তই কথাহে কম কনক্লুজন কোনে দিব দিছে তোক যাব মোৰ মনৰ কথাখিনি ক'লো মানে মনৰ কথা কবা দিছো কনক্লুজন দিব দিয়া নাই তোক মই নাই দিয়া নাই কওক হেৰি এই কি বুলি কয় ডিম্পু এখন নতুন গাড়ী কিনছি বেতালে এখন নতুন গাড়ী কিনছি পুৰা বলেৰো বলেৰো আৰু তোৰ এখন হেডছবেক এখন কিনছা বগা ৰঙৰ এলট্ৰছ আপনি আপনি দুখন ঠিক হৈ যাব লাগিব আশা লাগে আপনি এখন ভৰি এলট্ৰছত এখন ভৰি বলেৰোত ঠিক হৈ যাব লাগিব আপনি সেই এই কি নামে এই যে বিমল খাই কি নামে এইটো ৰোহিত শেট্টিৰ চিনেমাত থাকে অকল সেনেকুৱা হ'ব লাগিব ভাল লাগব এতিয়া আমাৰ মজা লাগবে এটা কথা মই ক'লো দেই মই মানুহটো অলপমান পাগলা হ'ব পাৰো মই কাকো বেয়া নাপাওঁ মই মানে কি মই অনেষ্ট কথা কৈ আছো দেই মই একদম দিলছে এটা কথা কৈ আছো ধ্ৰুৱক ক'লো বেতালক ক'লো ডিম্পুকো ক'লো কেতিয়াবা বেছি হৈ যায় কিন্তু এটা কথা অন্তৰেদি মা কামাখ্যা হ'ব মই কাকো বেয়া মই মানুহটো এনেকুৱা নহয় মই ক'লো দেখোন মই আজি যদি 8,000 মানুহৰ আগত চৰি ক'ব পাৰিছো মই চৰি কৈছো মোৰ একো ডাঙৰ কথা নহয় কিয় কাৰণ মই অন্তৰেদি বেয়া নাপাওঁ আৰু মই সৰু হৈ চলিব পাৰো ভাই কাৰণ এতিয়া ডাঙৰ মানুহ কাবাৰ জিমি আছে কাবাৰ এলট্ৰছ আছে কিবা আছে আপনার থারও আছে আমিতো আশালৈকে যাম কিন্তু এটা কথা আমি এটা কাম কৰো দে এই ডিম্পু ধ্ৰুৱ কাম এটা কৰবা পাৰি কিন্তু ডিম্পু এটা কাম কৰবা পাৰি কি কচোন কিবা কওকচোন আমি যদি অসম টুৰ এটা দেও ধ্ৰুৱই আমাক নহয় আমাক কিন্তু ধ্ৰুৱই কিন্তু ফ্ৰীত খুৱাব পাৰিব হোটেলটো মোৰ তৰফৰ পৰা হোটেল স্পন্সৰটো মোৰ তৰফৰ পৰা য'ত ৰাতি মোৰ ফালৰ পৰা
এটা আমি কাম কৰো আমি একদিন ধুনীয়াকৈ লগ কৰিলো গোটাই দিয়া আপুনি মই নিপু ডিম্পু ধ্ৰুৱ চবখিনি লগ কৰিলো লগ কৰি কিনে মই ধুনীয়া কথাখিনি পাতো বাকী ফাইনেন্স খিনি চিন্তা কৰি থকা নাই মই এটা বস্তুৰ অলপমান ফাইনেন্সত চিন্তাত আছো সেইটো সেইটো বেটাৰ সেইটো হৈ যাব ভাল পাৰে সেইটো হৈ যাব সেইটো মিলাই ললি হ'ল প্ৰব্লেম নাই হ'ব কিবা এটা নতুন অভিজ্ঞতা হ'ল মোৰ বাৰু মোৰ একদম এইবিলাকত একো এক্সপিৰিয়েঞ্চ নাই এনেকুৱা ছচিয়েল মিডিয়াত কিন্তু কিবা এটা পালো আৰু এক্সপিৰিয়েঞ্চ আই লাভ ইউ কেলা আই লাভ অ ধ্ৰুৱ ইউ হয় আই লাভ ইউ কেলা থেংক ইউ আমি অসমীয়া কেলা আমি একত্ৰিত হৈ থাকিব লাগিব কি হ'ল তোৰ মোৰ অলপ টোপনিও লাগছি দে বাকাত দিম দক আৰু লাহে লাহে গোটেই গোটেই বাকাত দিম আৰু কি লাগছি টোপনি তই ৰাতি 2টা বজাত তই গণেশগুৰিত যোৱা মানুহ তোৰ আৰু বোলে টোপনি লাগছি বোলে আকৌ কি কয় চলি কি কয় ৰাতি ভিডিঅ' বনাব গৈছিলো ই বোলে ৰাতি 2টা বজাত আকৌ সি বোলে গণেশগুৰি ঘূৰা চলি সি ৰাতি সি তাৰ বোলে টোপনি লাগছি এটা আই লাভ ইউ ঐ শুন গোটেই অসমৰ ৰাইজৰ আগত এটাই কথা কলো মোৰ যদি কিবা ভুল হৈছে মাফ কৰি দিবি মই মানুহটো চাম মই মনেদি বেয়া মানুহ নহয় একদম ভিক্টৰ দা দিল খোলা আমি মই এটা কথা কৈছো এই যিকেইটা কুত্তাৰ বাচ্চা ভিক্টৰ দাস ভাৰ্চেছ ডিম্পু বনাইছিল সিহঁতক কালি ভিডিঅ' বনাব দিবি মই কৈছো ডিম্পু বৰুৱাক মই চৰি কৈছো সিহঁতক ভিডিঅ' বনাব দিবি আৰু ডিম্পু বৰুৱা মই তাক এতিয়াও কৈছো এই শুনো মই তোক চেং মাছ বুলি কৈ তেতিয়া বেয়া পা সঁচা কথা নাই 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 কিয় বেয়া পাম আপুনি মোক ক'ব পাৰে না প্ৰব্লেম নাই আমি তই মোক ব্ৰইলাৰ বুলি কওঁ তই মোক ব্ৰইলাৰ বুলি কওঁ নাই ভিক্টৰ দা ব্ৰইলাৰ মই বেয়া পাম নেকি লোকেল মুৰ্গী মোৰ যি নামটো দিছে ৰান্ধনী বুলি মোৰ বেষ্ট লাগছে এইটো নাম দৌৰি কেনা ৰান্ধনী মোক যদি ৰান্ধনী বুলি কৈছে এটা ৰান্ধনী ঘূৰি ফুৰে বুলি আজিকালি মোক মোৰ ভাল লাগছে এইটো যদি মই ৰেষ্টুৰেণ্ট খুলি ৰান্ধনী নাম দিম ভাল লাগছে আমি এটা ৰেষ্টুৰেণ্ট খুলিলো এটা কাম কৰি দেচোন এই চুকুৰ আলি যদি চাহৰ দোকান খুলিব পাৰে আমি এখন ৰেষ্টুৰেণ্টে খুলি দিওঁ নেকি নে যি হয় ঠিক আছে পাৰি অৱশ্যে মেইন ৰান্ধনী আছে আমাৰ ধ্ৰুৱ থাকব ডুবাই বনাব আমি ভিডিঅ' বনাম ঠিক আছে মেইনলি চেং মাছৰ আইটেমটো থাকবই আৰু ব্ৰইলাৰ ব্ৰইলাৰ নোহোৱাকে ৰেষ্টুৰেণ্টে নচলে গুৱাহাটীত যিমান ৰেষ্টুৰেণ্ট আছে যদি ভিক্টৰ দাসৰ ব্ৰইলাৰৰ দৰে মানুহ যদি চলাব নোৱাৰে ৰেষ্টুৰেণ্টে নচলে এটা কথা গম পাইছে নাই মই ডিম্পু হাতে গমেই নাপায় এটা সঁচা কথা ঐ ধ্ৰুৱ ইজি বলেৰো কিনছি মানুহ 120 টকাৰ মৰা ব্ৰইলাৰ খুৱাইছি কোম্পানী নাই আকৌ 2 দিন আগতে মৰছি বোলে ব্ৰইলাৰ কেইটা এটা চলি ফটকে জাপ মাৰি কিনে মৰি গেছি চাবিচোন এটা চলি ভিডিঅ'টো থাপকে জাপ মাৰি মৰি গেছি ব্ৰইলাৰটো দেখা পাই কিনে ই বেতালে এই HMPV কিবা এটা নতুন ভাইৰাছ আহিছে ভাইৰাছ থকা মুৰ্গী কিনি আনছি এই বলেৰো কিনা বুলি কৈছি বলেৰো ই চব বেমাৰী মুৰ্গী ভিক্টৰ দা আপুনি যি বেংগালুৰুত যি প্ৰগ্ৰেমটো কৰলাক কেনে লাগছিল ফিলটো কেনে ভাই বেংগলোৰ মানে মই এটা কথা কৈ আছো অসমৰ বাহিৰত অসমীয়া মানুহৰ যিটো আবেগ হয় সেইটো এটা নেক্সট লেভেল আবেগ মই তহঁতক মই চাম মই গোটেইকেইটা ষ্টেট ঘূৰি ফুৰো মোৰ তাৰমানে গোটেইকেইটা ষ্টেটতে ষ্টুডেণ্ট আছে মোৰ এতিয়া নতুন এটা গানো আহি আছে তহঁতে অসমৰ বাহিৰত মই এটা কথা কওঁ দেই এই চা ডিম্পু এতিয়া ডিম্পুক কৈ কি লাভ বাৰু ডিম্পু আজিকালি ডাঙৰ মানুহ সি লাডাখ তোক বাৰে বাৰে কৈ থাকে মই বাগা মানুহ নহয় আমাৰ তাতে কমেন্ট কৰিছে ছোৱালী এটা নলবাৰীৰে ছোৱালী এলিশন বুলি তাৰ ভিডিঅ' বহুত ভাল লাগে সৰু ছোৱালী এটা যি আছে ইয়াৰ কেৰেক্টাৰ ঠিক নহয় বহুত কমেন্ট কৰি আছে কেৰেক্টাৰ ঠিক নহয় মই ক'লো ইয়াৰ কেৰেক্টাৰটো ঠিক নহয় আমি যিমান কথা চলি নাথাকক
মই চিৰিয়াছ কথা পাতি আছিলো ইয়াৰ কেৰেক্টাৰ ঠিক নহব নহয় মানে বহুত কমেন্ট আহি খালি কৰি আছে ৰাতি আমাৰ ৰিপ্লাই দিয়া নাই বোলে সেইকাৰণে মই কৈ দিছো মই ভাল ভিডিঅ' বনাম বুলি কৈছো কিয় সেনেকে কওকচোন নহয় ইয়াৰ কেৰেক্টাৰ ঠিক নহব ই চলি ঠিক নাই ই মানে অকল খাৱাৰ ধান্দাত গম পাইছে নাই মানে খানাৰ লোভ আছে তো তাৰ লোভ আছে চবৰে ভাতৰো বা কিবা এটা চবৰে লোভ আছে তাত লোভ এটা আছে লোভ কি হ'ব ভাই আছে লোভ এটা আছে লোভ নাই থাকব সেনেকুৱা আৰু একো নাই ডেকা চলি আৰু সেনেকুৱা একো নাই হেৰি হৈছে মানে ভণ্টিয়ে বহুত আৰু সৰু তাই ক্লাছ 5 ই চলিটো ই ফলনি হবা নোৱাৰে মানে আপুনি ইমান চিৰিয়াছ কথা চলি আছিল আপুনি মোৰ ভিডিঅ' চিৰিয়াছ কথাৰ মাজত সি এটা কমেন্ট কৰি সি আকৌ মোকে আকৌ মানে মাতামাতি নাই আপুনি হেৰি কথা কৈছে টপিকত আছিলো বেংগলোৰ মানুহৰ ইমোচনটো Yes. Oh, no. Not only Bangalore. I'm talking about something else. মানে অসমৰ বাহিৰত অসম মানে মই আজি এতিয়া মাঘ বিহুৰ সময়ত মই আজি ষ্টেটৰ বাহিৰত আছোতো যিটো বেয়া লাগে ন সেই বেয়া লাগাটো ফিল কৰিব নোৱাৰো আপুনি কৈছে মোক এটা কথা মই আপোনাক মই কি কম মানে মই কৈ আছো হবা পাৰে মই কল্ড ড্ৰিংকছ খাই আছো কিন্তু কল্ড ড্ৰিংকছতো মজা নাই এইটো কিবা বেয়া বস্তু নেকি এক্সেক্টলি সেইটোৱে কিন্তু সেইটো বেছি নাখাব ভিক্টৰ দা চেনি বহুত থাকে তাতে বেছি চেনি আমাৰ দেহাৰ কাৰণে হানিকাৰক ন মই এনেকে নাখায় এনেকে খাই কি কৰিম আমি মাথা কসম ভিক্টৰ দা ধ্ৰুৱ তৰাই যদি কয় চেনি নাখাব তাক মই সদায় আপীল লগতে দেখা পাইছো দেখা পাইছে দেখা পাইছে মা কামাখ্যা ওপৰত লাইভত কব ইচ্ছা নাই গীতাশ্ৰীক চিনি পাম নাই তই কোন আছে আমাৰ মোৰ লাইটটো হ'ব গেল ভিক্টৰ দা আৰু হ'ব দিয়ক আৰু লাইফটো মানুহগিলাখানে বৰ হৈছিল আহিলে যাই আছে 9,000 আছিল 8,000 হ'ল ডিম্পু মানে কেনেকুৱা দেখিছা নাই পুৰা একদম কনচিয়াছ মানে মোৰ আজি ফলোৱাৰ্ছ নাই মানে মই আজি মোৰ মানুহ নাই নহয় মানে বহুত সময় হ'ল না সেইকাৰণে ক'লো আৰু তই যি ইচ্ছা তাকে কৰ আমি লগ একদিন চবে আমি 26 তাৰিখ এটা কাম কৰ 26 তাৰিখে চবে লগ হম একদম অসমৰ চবতকে ডাঙৰ কোলাবৰেচন থাকব এইটো হ'ব আৰম্ভ হব সেই দস্ত দি ইয়েছ অৰ নো একদম আৰম্ভ হব সেই দস্ত দি আৰু এটা কথা মই আকৌ কলো কোনোবাই যদি নাই শুনা মই নাজানো মোৰ ভুল হৈছে মই বেয়া মানুহ মই চবতকে বেয়া মানুহ মই অসমৰ চবতকে মানে পেলাই দিব লগা মানুহটো মই আৰু ডিম্পু বেতাল ধ্ৰুৱ আমি ভিক্টৰ সেনা হয় নে নহয় সেইটো কথা ডিম্পু তোৰ কিছুমানে কৈছে বোলে তই ডিম্পুক কিবা এটা কথা কৈছা তোক কাটি পেলা মা কামাখ্যা শপত মই এইখিনিয়ে কৈ দিলো ন কেলা সন্মুখত আহি যাক কেলা এইটো কথা ক যে তই ভিক্টৰ দাক কিমান ভাল পাৱ তই এইটো কথা ক মই আপোনাক কিমান ভাল পাওঁ এইটোৱে প্ৰমাণ যে আপোনাক ধৰক চবে কৈ আছিল কিবা এটা ৰিয়েকশ্যন দিব লাগে কিবা এটা ভিডিঅ' বনাম মই জানো না আপুনি এনে আৰু ধেমালি কৰিছে আৰু এটা কিবা এটা আৰু এফালে আছো অকমান ওচৰতে এইফালে চুমাখন I love you কেলা লাভ ইউ দাদা লাভ ইউ তোৰ পোষ্টটো ডিলিট কৰি দিছো দে মই থেংক ইউ মই কৰি দিছো আজিৰ পৰা ক্লিয়াৰ আমি সোনকালে লগ পাই আছো জয় অসম ডিম্পু আপাটো কিন্তু টিকু মাইনা টাইপ লাগে কিন্তু বেয়া নাপাবি দে ভাল
মা কামাখ্যা শপত তহঁত মানে বিশ্বাস নকৰবা পাৰে মানে দেখাত এনে গেদা টাইপ লাগবা পাৰে জাপ মাৰি দিবাৰ পেটা ওলাই যাব পাৰা অৱস্থা মা মোৰ অৱস্থা দেখা পাবি নেকি চাবি নেকি পেটলা মই কেনে পেটলা you wanna see look at this how petla I am অলপ এক্সাৰচাইজ কৰক দাদা huh? অলপ এক্সাৰচাইজ কৰক এতিয়া আৰু নতুন বছৰত 130 kg 130 kg 1 million 1 million মোটামুটি অলপমান ইমেজিন ঐ ধ্ৰুৱ হয় দাদা ইমেজিন কৰিছা তোৰ ওপৰত বোলে জাপ মাৰি দিলো মই হঠাতে কি কি আলোচনা হৈ আছে কিন্তু সকলোকে যদি বেয়া পাইছে মই এটা কথা কওঁ ডিম্বু চৰি নাই নকব চৰি ডাঙৰ মানুহৰ কিয় কয় একো নাই মোৰ ফালৰ পৰা থাকিল চৰি বেটাৰ নো চৰি মানে মই বঢ়িয়াকে গোটেইখিনি কনক্লুজন ক্লিয়াৰ কৰি দিলো বঢ়িয়াকে মানে মই এটা কথা কৈ আছো এটা কথা একদম প্ৰকৃত সত্য ক'ব লাগিব আজি বেতালে ফোন কৰি মই যেতিয়া পুৰা মই যেতিয়া মানে পানী চৰি কোকো-কোলা যেতিয়া মই খাই আছিলো তেতিয়া বেতালে ফোন কৰি কৈছে যে ভিক্টৰ দা আপুনি এবাৰ প্লিজ কথা পাতক আৰু মই এই বেতালৰ সন্মানটো ৰাখিবৰ কাৰণে মই কথা পাতিছো আৰু মোৰ যদি কিবা ভুল হৈছে মই চৰি মই তহঁতৰ আগত সৰু হওঁতে মোৰ একো ডাঙৰ কথা নহয় কিয় সৰু হওঁতে ডাঙৰ কথা নহয় তহঁত বিলাক ডাঙৰ মানুহ ভাই মই বেছি দিন জীয়াই থাকিব লগা মানুহে নহয় তহঁতৰ দৰে না লিভাৰ আছে না কিডনী আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্বু ধ্ৰুৱকো কৈ থৈ গলো এই ভিক্টৰ দাৰ দৰে মানুহ বিচাৰি নাপাবি মই লিখি দিলো ইমান মৰম কৰা মানুহ নিস্বাৰ্থ ভাল পাওঁ দেই নিস্বাৰ্থ আপুনি এতিয়া অলপ ফিটনেছৰ ওপৰত মৰি যাব পাৰো ক'ব নাপাই বিছনাতে ফিটনেছটো কৰি থাকে আৰু চৰি জিম আমি সকলোকে বিহুৰ শুভেচ্ছা জনাই দিওঁ নেকি আমি এতিয়া এটা চুমা খাই দে মোক এটা জুমা খাই দে লাভ ইউ বেতাল এটা জুমা খাই দে একদম বঢ়িয়া মই যদি কিবা ভুল কৰিছো চৰি বেয়া নাপাবি দেই মই মানুহটো অলপ পাগলা কিন্তু এটাই কথা কৈছো অন্তৰৰ পৰা সিমানে পাগলা কাৰো বেয়া হব নিদিওঁ মই তহঁতক এটা বস্তু লাইভত দেখাই আছো মই মানুহটো তহঁতে ভাবিব পাৰো যে বোলে ভিক্টৰ দা মানুহটো বহুত বেয়া হয় মই বহুত বেয়া তহঁতেতো বেয়া পাব পাৰো কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদা চৰি ডিম্পু সেইকাৰণে কন্টেন্ট ক্ৰিয়েটৰৰ হেৰি হয় কি হয় মানে কন্টেন্ট ক্ৰিয়েটৰ কেনেকে লেভেলৰ কেনেকুৱাকে নিব পাৰি সেইটো বস্তু শিকিব পাৰি কিবা এটা ক'ব খুজিছিলো কচোন ক শুনো মই কন্টেন্ট ক্ৰিয়েটৰ কি বুলি ক'ব খুজিছিলি তই অজি বুলি যে কয় অজি হয় নেকি মানে সেইটো মানুহ মানে খুব খাবি তই বাল তেতিয়া তই ধ্ৰুৱক যি কয় সেইটো আৰু বেলেগ কথা ভিডিঅ'টো চাইছি না নাই সেইখন প্ৰথম থানা য'ত মানে স্বাধীনতাৰ আগতে ফ্লেগ উত্তোলন কৰিছিল চবেই ভাবছিল যে ভিক্টৰ দাসক কেছ দিবা গৈছে বহি না কলে কেইটা কেছ নাই এইটো দেখা পাইছা দেখা পাইছা কোনবা মাকছুদ ফোন মাৰি দেখা পাইছা কোন এইটো কি বস্তু এইটো পাপা
পাপা দেখা পাইছা হয় হয় এইটো পাপা এনেকে মাৰ্ডাৰ কৰি থৈ গুচি গৈছে এইটো দুখ সেইটো আৰু বস্তু বাৰু বেয়া লাগে আৰু ফিল কৰাৰ নাই এইটো এটা বেলেগ বস্তু সেইটো এটা বেলেগ বস্তু মোৰ পাপাৰ বডিটো ময়ে উঠাইছো আৰু মই মানুহৰ আগত কত লাজ নাপাওঁ সিদিনা মই মদ খাই আছিলো বডিটো যেতিয়া উঠাইছো পোষ্টমৰ্টম কৰিব লৈ গৈছো এইগিলা গোটেই চোলা গোটেই তেজ কিন্তু নিজৰ দেউতাৰ বডিটো যোনদিনা তহঁততো দেউতা আছে ন চবৰে আছে দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাবি ন চবৰে কাম কাৰণ কৰিব। নিয়তিয়েতো লৈ যাব কাৰণ মানে নাথিং ইজ পাৰ্মানেণ্ট হয়। এভৰিথিং ইজ টেম্পৰাৰী হয়। নিয়তিয়ে যোনদিনা লৈ যাব ন দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাই লৈ যাব লাগিব ন সিদিনাৰ যিটো দুখ ন দোস্ত সেই দুখটো এই কোটি টকাৰ কন্টেন্টে পাত্তা নাপায় দোস্ত গম পাইছেন নাই এই কোটি টকাৰ কন্টেন্ট মেটাৰ নকৰে দেউতাৰ বডিটো উঠাই মই ডিম্পু এইখিনিয়ে কলো না দোস্ত ধ্ৰুৱ পাপাৰ বডি পাপাৰ যোনদিনা মানে চা চবৰে এইটো প্ৰকৃত সত্য দেই এভৰি হিউমেন হেজ টু ডাই চবেই যাব লাগিব একদিন আৰু তহঁততকে আগত মই যাম Ultimate সিদিনাখন যদি ভূতনাথত যদি বোলে ডিম্পু বৰুৱাই যদি কোৱা নাই সেই দোস্ত আজি ভিক্টৰ দাস মৰি গল নাই বহুত টাইম আছে কি যদি সিদিনা যদি কম মই সিদিনা আপোনাক মই কৈছিলো মানুহ থাকাতকে চখাল ধৰি বেছি মানুহ তাতকে ভাল মানে হেৰি নাই আৰু চখাল বেছি মানুহ লাগে মোৰ জীৱনটো তহঁতে বুজি নাপাবি বে সেইটো কথা মই মানুহ কলো ন চখাল লাগে মোৰ জীৱনটো তহঁতে বুজি পোৱা বহুত দূৰ বহুত আছে মই কথা পাতাই নাই নাই আজি জানো দাদা প্ৰথম মই আজি দিনৰ কথা আপোনাৰ কোৱা আপোনাৰ অবয়বৰ পডকাষ্টটো চাইয়ে গম পাইছো বহুখিনি আৰু তহঁতে কি বন্দুক দেখা পাইছ মই কৈ দিলো ন মই এতিয়াও 2-3টা বন্দুক লৈ ঘূৰা মানুহ মই যদি ফেচবুকত যদি কৈছো ন কেলা ইয়াক মাৰিম মাৰি পেলাব পাৰিম নাই এনে কৈছো সি কৈছে কিন্তু মই এটা কথা কৈছো ন মোৰ জীৱন কি দেখা পাইছ তহঁতে কি দেখা পাইছ তহঁতে একো দেখা পোৱা নাই মোৰ জীৱন মোক যিটো অৱস্থাত পেলাই দিছে মোৰ ঘৰখন যিটো অৱস্থাত পেলাই দিছে মানুহ পলাই ফুৰিব লগা অৱস্থা কৰি দিছে মোৰ পাপাক মাৰি পেলাইছে ঘৰৰ পৰা মাতি নি মোৰ মই এতিয়াও দেখাই দিব পাৰো মই এই ডিম্পু তহঁতে 26 তাৰিখে আহিবি ন মোৰ তাত প্ৰুফ আছে মই দেখাই দিম বুলি কৈছো ন তেতিয়াতো কন্টেন্ট বনাই দেখাবি যে ভিক্টৰ দাসৰ বাপেকৰ এইজন মানুহে মাৰিছে কিন্তু মই জানো কোনে মাৰিছে কিন্তু বাল খুৰাব পৰা নাই মই কথাটো বুজি পাইছ ভগৱান আছে আৰু আপুনি এনেকুৱা ভগৱানে একো নকৰে ব্ৰ কৰ্মাক ভিক্টৰ দাসে বিশ্বাস নকৰে মানুহে বুজি কৰে মানুহে টোটেল আছিলে 12টা মাৰ্ডাৰাৰ ঠিক আছে 6টা নাই হব নেকি দাদা হব নেকি দাদা আপনি ঠিক বেলেগ লেখাত লাইভ আছে ৰিকুৱেষ্ট কৰিছো আপুনি কৈছিল বঢ়িয়াকে লাইভ আহিম চাৰো লাইভ ধুনীয়াকে লাইভ আছো মই কি বেয়া কথা কলো নাই মই জাষ্ট এনাই কৈছো আৰু আজি হব আমি লগ হৈ ধুনীয়াকে কথাখিনি আমি 26 তাৰিখে লগ কৰিম মই ডিম্পুটোক দেখাম মোৰ তাত প্ৰুফ আছে প্ৰুফ পাক্কা দাদা পাক্কা একদম 26 তাৰিখে ফাইনেল হাজত ন গোটেইকেইটাকে চবৰে মাঘ বিহুৰ প্ৰুফ শুভেচ্ছা আছে দিলো প্ৰুফ হাজত আছে গোটেই প্ৰুফ আছে মই বেয়াকে কোৱা কাৰণে তহঁতে এই ধ্ৰুৱই ৰিয়েকশ্যন দে বোলে ভিক্টৰ দাসে বেয়াকে কৈছে 2.2 মিলিয়ন ভিউজ লৈ মই সৰু মানুহ মই চৰি মানুহৰ আগত মই চৰি কৈছো মই ইমানে সৰু মানুহ মোৰ ফালৰ পৰা বাৰু মই ইমানখিনি সৰু মানুহ কিন্তু মই এটা কথা কৈ আছো হেৰি মায়ে কিবা মায়ে ফোন কৰিছে মাৰ লগত কথা পাত মা মা কথা পাত ডিম্বু ইহঁতক বেয়া পাইছে মাক
সৰি অকমান খুৰী ভালে আছে? সৰি নাই নাই মা ফোনটো পৰি গৈছিল মাকটো দে মা কথা পাত খুৰী ভালে আছে? ভালে আছে? আমি অফে আমাৰ যামেই লাগে আমি। ঠিক আছে, আমি এতিয়া লাহেকে সামৰো বাৰু। আমিও ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোকে। মই অসমত নাই, তহঁতে যাই মাক একবাৰ মৰম কৰি কিবা এটা এই সৰু সুৰা মাছ দি থৈ আহিবি, মোৰ পইচা মোৰ যেতিয়া বাবা আছিল ন, তেতিয়া আমি কেলা মাছ কিনিছিলো কেলা উজাল বজাৰত। দাদা দাদা প্লিজ ৰিকুৱেষ্ট কৰিছো আপোনাক আজি দাদা প্লিজ। আমি 26 তাৰিখে ভালকে কথা পাতিম দাদা। 26 তাৰিখে দাদা হ'ব দা, 26 তাৰিখে আমি আছো না, প্ৰব্লেম নাই, একো প্ৰব্লেম নাই। বঢ়িয়াকে চবকে ধুনীয়াকে লাই বেলো বঢ়িয়া কথা পাতিলো, মাক বোৰ আগত এখন এনেকুৱা আমাৰ ধুনীয়া এটা ক্লিয়াৰ হৈ গ'ল বস্তুগিলা গোটাই, তো ভাল লাগিল চববিলাক কথা মই পাতি কাকো কিনে। ডিম্পু বেয়া নাপাওঁ, মই কাৰো বেয়া কৰা নাই, মই কাকো বেয়া নাপাওঁ আৰু আপোনাক কাও বেয়া পাব নৰয়, সেইটো মই আছো। যোনে আপোনাক জানে আৰু আপোনাক কোনো বেয়া নাপায় আৰু। মই কাকো বেয়া নাপাওঁ ভাই। আপনি 23 তাৰিখে আহক, আমি 26 তাৰিখে লগ পাই আছো। আমি চব আছো আপোনাৰ লগত, কাৱাই নহওক কেনে চব আছো, গোটেই অসমখন আছে, প্ৰব্লেম নাই, একো অসুবিধা নাই, একো আমি আছো। আজি গুড নাইট দিলো দাদা, মোৰ ঘৰত যাওঁ, কালি মাঘ বিহু যিহেতু বজাৰ কৰিম, আপুনিও আহক, ধুনীয়াকে আহক, 22 তাৰিখে আহক, আমি 26 তাৰিখে লগ কৰিম ধুনীয়াকে। ডিম্পু, মই, নিপু, ধ্ৰুৱ, যিমানখিনি আছো আমি আৰু ধুনীয়াকে লগ কৰি আপোনাৰ লগত কথা পাতিম, ফূৰ্তি কৰিম, এনজয় কৰিম। বঢ়িয়াকে কথা পাতিম। ঠিক আছে দাদা, বাই বাই, গুড নাইট। মই চৰি কেলা ডিম্পু আৰু ধ্ৰুৱক নাই, বাল, নাই, মই একো নিচা নাই, হদি বাল আলগাল বগিদাল বাল। লগ পাই আছো সোনকালে, 26 তাৰিখে লগ পাই আছো, 26 তাৰিখে লগ পাই আছো। আপুনি ভাই নহয়, হৈ গ'ল ক্লিয়াৰ। ভয় বাল কাকো নকৰো। জয় অসম, জয় অসম, জয় অসম, লগ পাই আছো, বাই বাই। গুড নাইট, সকলোকে বিহুৰ শুভেচ্ছা থাকিল।